উঠিছে বাতৰিৰ মাজলৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিত আবেদনৰ বয়স 40 বছৰলৈ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে মৰিগাঁও স্থাপন হ'ব মেডিকেল কলেজ স্বাধীনতা দিৱসৰ পৰা আন্দোলন কৰি পতাকা উত্তোলন কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 40 বছৰলৈ বৃদ্ধি চৰকাৰী চাকৰিৰ বয়স স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণা পূৰ্বৰ 38 বছৰৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বাবে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে বয়সৰ সময়সীমা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা পূৰ্বৰ 38 বছৰৰ পৰা 40 বছৰলৈ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে পথাৰ আৰু বজাৰক সংযোগ কৰাৰ লক্ষ্য চৰকাৰৰ জজ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা চৰকাৰে প্ৰদান কৰিব 1000খন মিনি ট্ৰাক নিবনুৱা যুৱক আৰু আত্মসহায়ক গোটে লাভ কৰিব ৰাজ সাহায্যযুক্ত এই ট্ৰাক ধেমাজি বাক্সাত হ'ব ধানৰ ক্লাষ্টাৰ প্ৰতিখন জিলাত স্থাপন হ'ব ধান ক্ৰয় চেণ্টাৰ 220টা ধান ভনা কল স্থাপনৰ বাবে দিব সাহায্য 30% ৰাজ সাহায্য লাভ কৰিব উদ্যোগী আৰু আত্মসহায়ক গোটে বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাৰ ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ মুকলি কৰিবলৈ ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে 220টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব এই কলসমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগী সমবায় আৰু আত্মসহায়ক গোটক 30% ৰাজ সাহায্য আগবঢ়োৱা হ'ব বিশ্বনাথত হ'ব চেণ্টাৰ অফ এক্সেলেন্স ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ প্ৰতিখন জিলাত হ'ব শীতলীকৰণ ভঁৰাল মৰিগাঁও শোণিতপুৰ বজালিত দুগ্ধ সংসাধন উদ্যোগ জিলাই জিলাই পশু খাদ্যৰ মিল স্থাপনৰ ঘোষণা যে ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত এটা চেণ্টাৰ অফ এক্সিলেন্স ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ স্থাপন কৰিব সকলো জিলাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও শোণিতপুৰ আৰু বজালি জিলাত এই দুগ্ধ সংসাধন উদ্যোগ স্থাপন কৰা হ'ব ৰাজ্যত শীতলীকৰণ ভঁৰালৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ সম্ভৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতেই শীতলীকৰণ ভঁৰাল স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে প্ৰতিখন জিলাত পশু খাদ্য মিল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৰিগাঁৱত স্থাপন হ'ব মেডিকেল কলেজ ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখন স্থাপনৰ বাবে ভূমি আবণ্টনৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে মৰিগাঁও টাউনত আমি জিলা উপায়ুক্ত মহোদয়ক 100 বিঘা মাটি দিব কৈছোঁ যাতে আমি মেডিকেল কলেজ এখন নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত ল'ব পাৰোঁ তেখেতে কৈছে যে টাউনৰ মাটিৰ অভাৱ কিন্তু মই কৈছোঁ যে যেনে তেনে চেষ্টা কৰি টাউনতে দিব লাগে মৰিগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে স্বাধীনতা দিৱসৰ দিনা বহু জনমুখী আঁচনি ঘোষণাৰে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ ভৰি পৰিল ভাষণ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 2021 চনত কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী পিয়ুষ হাজৰিকাৰ ভাষ্য সমৰ্থন হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰ জন্ম হ'ব নালাগে বুলি কোৱা হিমন্তই মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ দায়িত্ব এৰিলে ৰাইজলৈ মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰত জন্ম হ'ব নালাগে ৰাজ্যৰ প্ৰতিজন লোকেই মুখ্যমন্ত্ৰী হ'ব পাৰে ময়ো মুখ্যমন্ত্ৰী হ'ব পাৰো পিয়ুষ হাজৰিকাও মুখ্যমন্ত্ৰী হ'ব পাৰে অৱশ্যে
ভগৱান আৰু ৰাইজেহে নিৰ্ধাৰণ কৰিব কোন হ'ব মুখ্যমন্ত্ৰী। যোগ্যতাটো আমাৰ 42 লাখ মানুহৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। তাৰ মাজত ময়ো এজন হ'ব পাৰোঁ, কিন্তু আপুনিও মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। প্ৰতিজন অসমীয়াৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চন্দ্ৰগ্ৰহতো জন্মগ্ৰহণ কৰিব নালাগে। কোনোবা দেউতাক মাকৰ বুকুতে ঔৰসতে জন্ম ল'ব লাগে। পীযুষ হাজৰিকাৰো আছে, মোৰো আছে। হ'ব কোনে পাৰে সেইটো ভগৱানেহে ঠিক কৰি দিব আৰু অসমৰ মানুহে ঠিক কৰি দিব। মুখ্যমন্ত্ৰীত্বৰ প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই এনে কৌশলী মন্তব্য দিয়াৰ বিপৰীতে সুৰ সলনি কৰিলে পীযুষ হাজৰিকাই। দোষ জাপিলে সাংবাদিকৰ ওপৰত। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতহে হেনো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ অতিকৈ যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰিছিল পীযুষ হাজৰিকাই। মোক সাংবাদিকে প্ৰশ্নটো সুধিছিল, তাৰ উত্তৰহে দিছিলোঁ। মই কৈছিলোঁ যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, গতিকে আমাৰ দ্বিতীয় চিন্তাটো নাই। যেতিয়া মোক সুধিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোগ্য হয় নে নহয়, মই যোগ্য বুলি কৈছিলোঁ, তেতিয়াহে কৈছিলোঁ। একাংশ সাংবাদিকে হেনো সানি পুতুকি খিচিৰি বনাই বিকৃত কৰিছে তেওঁৰ মন্তব্য। তাকে যদি কোনোবা টিভিয়ে, কোনোবা পেপাৰে, কোনোবা সাংবাদিকে সানি পুতুকি খিচিৰি বনাই দিয়ে, সেইটোতো মোৰ ক'ব লগা একো নাই। আকৌ কৈছোঁ, মোক সোধোতেহে মই কৈছিলোঁ, মই ঘোষণা কৰা নাছিলোঁ, মই একো কোৱা নাছিলোঁ। এতিয়া শুনক ক্লিয়াৰ কাট কথা কোৱা পীযুষ হাজৰিকাই শুকুৰবাৰে কি কৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। কিন্তু যোগ্যতাটো আছে, সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি অতি সফল এগৰাকী মন্ত্ৰী। গতিকে মই আকৌ কৈছোঁ, মইতো ক্লিয়াৰ কাট কথা কওঁ, তেখেত অতিকৈ যোগ্য। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'বনে হিমন্ত বিশ্ব শৰ্মা হ'ব, সেয়া দল আৰু বিধায়কে সিদ্ধান্ত ল'ব বোলা পীযুষে 24 ঘণ্টাৰ ভিতৰত সলনি কৰিলে ভাষ্য। কিন্তু কিয় এই লুটিবাগৰ? মুখ্যমন্ত্ৰীত্বৰ প্ৰশ্নত কিয় কনফিডেন্স হেৰাল ক্লিয়াৰ কাট কথা কোৱা পীযুষ হাজৰিকাৰ? হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰসেৰে ফালৰি নাকাটি কিয় সাংবাদিকলৈ বোকা ছটিয়ালে পীযুষ হাজৰিকাই? কেৱল পীযুষ হাজৰিকাইহে দিব পাৰিব এই প্ৰশ্নৰ উত্তৰ। অৱশ্যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই বিতৰ্কই নিৰ্বাচনৰ পূৰ্বে গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মনে মনে থাকিব নোৱাৰা শিলাদিত্যৰ মুখ্যমন্ত্ৰীত্বৰ প্ৰসংগটো খুলিলে মুখ। শিলাদিত্যৰ মতে ৰাম লক্ষ্মণে একেলগে কাম কৰিছে বিজেপি চৰকাৰত। যোগ্য মানুহক দায়িত্ব দিয়া বিজেপিত কোনো ফৈদ নাই, কেৱল সাংবাদিকেহে ভাগ ভাগ কৰিছে বিজেপি। পীযুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই শিলাদিত্যই সাংবাদিকৰ ওপৰতে জাপি দিলে সকলো দোষ। বিজেপিৰ এইটোৱে এটা ধুনীয়া কেৰেক্টাৰিষ্টিক যে আমি যোগ্য মানুহক দায়িত্ব দিওঁ। সেইকাৰণে আমাৰ দলত প্ৰত্যেকজন মানুহ যোগ্য আছে দায়িত্ব ল'বৰ কাৰণে। কিন্তু কথাটো হ'ল মানে আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছে, তেওঁতো ধুনীয়া কাম কৰি গৈ আছে। লগতে একদম লক্ষ্মণৰ নিচিনা আমাৰ হিমন্ত দা তেওঁৰ লগতে কাম কৰি গৈ আছে। আৰু আমি যেতিয়া দেখা পাওঁ আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ PWD মিনিষ্টাৰ, ফাইনেন্স মিনিষ্টাৰ হওক, এনেকুৱা লাগে যে ৰাম লক্ষ্মণ একেলগে কাম কৰি গৈ আছে। আপোনালোকে কিয় এইটো ডিভিশ্যনটো আনিব বিচাৰিছে? মইতো কেতিয়াও ফিল কৰা নাই। মইতো কেতিয়াও মানে মুখ্যমন্ত্ৰী তাতো যেতিয়া যাওঁ এইটো বস্তু ফিল নকৰোঁ। হিমন্ত তাতে যাওঁ তেতিয়া এই কথাটো ফিল নকৰোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেনেকৈ আমাৰ কাৰণে মানে আমাৰ লিডাৰ, তেনেকৈ হিমন্ত বিশ্ব শৰ্মা আমাৰ লিডাৰ। আমাৰ প্ৰত্যেকজন ছিনিয়ৰ ব্যক্তি, কাৰণ আমাৰ দলটো হৈছে সকলো মিলি পেলাই। ইয়াতে কোনো গান্ধী পৰিয়াল বা নেহেৰু পৰিয়াল ছিষ্টেমত আমাৰ দল নচলে। আমাৰ দলটো চলে 10জনৰ লগত বহি পেলাই আলোচনা কৰি আমাৰ সিদ্ধান্তবিলাক হয়। সেইকাৰণে কোনো বিভাজন নাই আৰু বিভাজন নহয়ও। হয়, প্ৰত্যেকজন মানুহৰ কেপাচিটি আছে আৰু তাৰ কাৰণে মানুহে ভাবে যে এখেতেও চিফ মিনিষ্টাৰ হ'ব পাৰে, এখেতেও চিফ মিনিষ্টাৰ হ'ব পাৰে। অৱসৰ প্ৰসংগকে পুনৰ পুৰণি খবৰ বুলি ৰগৰ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। এতিয়া হেনো ৰাজনৈতিক দলৰ লগতে পৰ্টেল খোলাৰো প্ৰতিযোগিতা চলিছে ৰাজ্যখনত। মই দলতটো আগতে আছিলোঁ, এতিয়াও আছোঁ আৰু থাকিম, চিৰকাল থাকিম। মইতো ৰিটায়াৰমেণ্ট কথা আগতে কৈছিলোঁ, এইটোতো ৰিটায়াৰমেণ্ট ল'ব নিদিলে, ক'লে যে কিছুমান বস্তু
মানে এটা শৃংখলা আনিছে যেতিয়া সেইটোৱে কথা। কা আন্দোলনৰ ভৰপক সময়ত বিজেপি এৰি আন্দোলনকাৰীৰ সৈতে চামিল হৈছিল অভিনেতা যতীন বৰা। এতিয়া সলনি হ'ল সময়, পুনৰ বিজেপিলৈ আহিব যতীন বৰা, যাৰ বিৰোধিতা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই। নালাগে, একেবাৰেই নালাগে। যতীন বৰাৰ যোগদানৰ বিৰোধিতা ৰমেন ডেকাৰ। আন্দোলনৰ ভৰপক সময়তে দল এৰি আঁতৰি গৈছিল অভিনেতা যতীন বৰা। সেই অভিনেতা যতীন বৰাই 16 আগষ্টত পুনৰবাৰ সংবাদমেল সম্বোধন কৰি ঘূৰি আহিব দললৈ, যাৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই। আৰু ৰমেন ডেকাই যতীন বৰাক আখ্যা দিছে এজন সুবিধাবাদী। প্ৰথমে মন কৰক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ এই ফেচবুক ষ্টেটাছ। অভিনেতা যতীন বৰাৰ যোগদানৰ খবৰ ওলোৱাৰ লগে লগে ৰমেন ডেকাই ফেচবুকত লিখিছে, ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত দলক চূড়ান্ত বিশ্বাসঘাতকতা কৰি দল ত্যাগ কৰিছিল, সেইসকল নেতাই পুনৰ দলত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিলে দলে বিষয়টো দলৰ মজিয়াত ভালদৰে আলোচনা কৰি সিদ্ধান্ত লোৱা উচিত। পাৰিলে বিজেপিৰ দৰে আদৰ্শগত দলত পুনৰ এনে সুবিধাবাদী নেতাক আঁকোৱালি ল'ব নালাগে। স্পষ্ট, একেবাৰে স্পষ্ট, বিজেপিয়ে যতীন বৰাক জাতত উঠাবলৈ খোজাটো একেবাৰে পচন্দ কৰা নাই ৰমেন ডেকাই। বিৰোধ কৰা নেতা যিসকল আছে, যিসকলে দলত এবাৰ যোগদান কৰিছিল, তাৰপিছত তাত গৈছে, আকৌ নিজৰ স্বাৰ্থৰ কাৰণে আহিব, সেই ধৰণৰ ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীত নল'লে ভাল। এইবাৰ সাংবাদিকৰ প্ৰশ্ন, যতীন বৰা সুবিধাবাদী নেকি? ৰমেন ডেকাৰ উত্তৰ, ডেফিনেটলি। সুবিধাবাদী নেকি তেওঁলোক? ডেফিনেটলি। সুবিধাবাদী নেকি তেওঁলোক? ডেফিনেটলি। ৰত্নাকৰ বাল্মীকি হ'ব খুজিছে, পুনৰ নিজকে শুদ্ধি কৰিব খুজিছে, কিন্তু তাত হেঙাৰ হৈ থিয় দিছে ৰমেন ডেকা। ৰমেন ডেকাৰ দৰে হয়তো বহুতে ভাল পোৱা নাই যতীন বৰাৰ পুনৰ আগমন। ৰমেন ডেকাই খোলাখুলিকৈ কৈ দিছে, বহুতে মন থাকিলেও কবহে পৰা নাই। কেমেৰাত হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি শেষ অংশলৈ। পৃথিৱীত হয়তো চিৰদিনৰ বাবে থাকি যাব মাস্ক, পৰস্পৰৰ মাজত সামাজিক দূৰত্বকে ধৰি কৰোণা কালত উদ্ভৱ হোৱা নীতি নিয়ম। লণ্ডনত স্পষ্ট উমান পোৱা গ'ল ইয়াৰ। কৰোণাৰ মহামাৰী সংহাৰ মাজতে লণ্ডনত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ল এক বিশাল সংগীতানুষ্ঠান। ৰক কনচাৰ্ট বুলিলে আমাৰ মনলৈ আহে ঘামত তিতিবুৰি গাত গা লগাই হাজাৰ হাজাৰ লোকে মেটেল ৰকৰ উন্মাদ তৰংগত ভাহি ভাহি নৃত্য কৰাৰ দৃশ্য। কিন্তু এতিয়া সময় সলনি হ'ল। এতিয়াৰ পৰা যেন এনে বিশাল সাংস্কৃতিক অনুষ্ঠানত দেখা নাযাব তেনে উন্মাদনা। তাৰ পৰিৱৰ্তে থাকিব আঁতৰে আঁতৰে শান্ত সমাহিত দৰ্শকৰ হাত চাপৰি মাত্ৰ। মহামাৰী হলে সলনি হয় বহু সামাজিক আচৰণ। ইতিহাস ইয়াৰ সাক্ষী। বহু বিশেষজ্ঞৰ মতে কৰোণা মহামাৰীয়েও সলাই পেলাব আমাৰ সমাজত প্ৰচলিত বহু নীতি নিয়ম। হয়তো চিৰদিনৰ বাবেই থাকি যাব মাস্ক, ছ'চিয়েল ডিষ্টেন্স আদি কৰোণা কালত উদ্ভৱ হোৱা নীতি নিয়ম। শেহতীয়াকৈ লণ্ডনত যেন ইয়াৰ স্পষ্ট উমান পোৱা গ'ল। কৰোণা মহামাৰীৰ সংহাৰৰ পিছত প্ৰথমবাৰলৈ লণ্ডনত অনুষ্ঠিত হ'ল বিশাল সাংস্কৃতিক অনুষ্ঠান। উদ্যোক্তাৰ দাবী, এইখনেই বিশ্বৰ প্ৰথম সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা সংগীতানুষ্ঠান। ব্ৰিটিছ গায়ক ছেম ফেণ্ডাৰে অনুষ্ঠিত কৰিলে বিশ্বৰ প্ৰথম ছ'চিয়েলি ডিষ্টেন্স সংগীতানুষ্ঠান। ফেণ্ডাৰে নিজৰ গৃহ চহৰ নিউ কাছলৰ গছফৰ্ড পাৰ্কত অনুষ্ঠিত কৰিলে এই ছ'চিয়েলি ডিষ্টেন্স অনুষ্ঠান, য'ত উপস্থিত থাকিল ছেম ফেণ্ডাৰৰ প্ৰায় 2500 অনুৰাগী। কিন্তু 2500 লোক সমবেত হোৱা এই অনুষ্ঠানত চাওক এনেদৰেই দেখিবলৈ পোৱা গ'ল সামাজিক দূৰত্ব। এই অনুষ্ঠানৰ উদ্যোক্তাই মঞ্চৰ সন্মুখত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি নিৰ্মাণ কৰিলে ধাতুৰ 500খন প্লেটফৰ্ম। এনে একোখন প্লেটফৰ্মত 5 জনকৈ দৰ্শকে দল বান্ধি উপভোগ কৰিলে ছেম ফেণ্ডাৰৰ সংগীতানুষ্ঠান। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য।
বহুতে এই দৃশ্য দেখি টিপ্পনী দিছে অহাবাৰ অসমতো এনেদৰে অনুষ্ঠিত হ'ব বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়া। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। গহপুৰ নগৰৰ মাজেৰে বৈ থকা সত্ৰং নৈয়ে 5 নং ৱাৰ্ডত মথাউৰি ছিঙাৰ লগতে 6 নং ৱাৰ্ডতো মথাউৰি ছিঙি ত্ৰাসৰ সৃষ্টি কৰিছিল। ৱাৰ্ডটোৰ সত্ৰং পাৰত দুমাহ পূৰ্বে মেৰামতি কৰা অংশতে পুনৰ মথাউৰি ছিঙাৰ ফলত খগেন ঠাকুৰীয়া নামৰ লোকজনৰ নিৰ্মীয়মান বাসগৃহটো বিধ্বস্ত কৰে। প্ৰতিদিশা মথাউৰি ছিঙি তীব্ৰ বেগেৰে অহা পানী খগেন ঠাকুৰীয়াৰ নিৰ্মীয়মান বাসগৃহৰ ফাউণ্ডেশ্যন সম্পূৰ্ণৰূপে উঠুৱাই নিয়াৰ লগতে বৰ্তমান বসবাস কৰি থকা বাসগৃহটোৰ কিছু অংশ বিধ্বস্ত কৰে। গহপুৰ নগৰবাসীৰ বাবে চকুপানী স্বৰূপ হৈ পৰা সত্ৰং নৈৰ মথাউৰি পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ ফলশ্ৰুতিতে প্ৰতিবছৰে নগৰখনৰ 2, 3, 5 আৰু 6 নং ৱাৰ্ডবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে। গহপুৰৰ পৰা এই সন্দৰ্ভত পলাশ ফুকনৰ এক প্ৰতিবেদন। গহপুৰ নগৰৰ চকুৰ পানী স্বৰূপ হৈ পৰিছে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পাহাৰীয়া সত্ৰং নৈ। আৰু এই সত্ৰং নৈয়ে যোৱা শুক্ৰবাৰে গহপুৰ নগৰৰ প্ৰায় হাজাৰ হাজাৰ পৰিয়ালৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিলে। পুৱাৰ ভাগত তীব্ৰ বেগেৰে বাঢ়ি অহা পানীৰ সোঁতে বহুতৰে ঘৰ বাৰী উটুৱাই নিলে। এই মুহূৰ্তত কেমেৰা সহযোগীয়ে দেখাব এইখন সত্ৰং নৈ মাহটোত 2-3বাৰকৈ কালৰূপ ধাৰণ কৰিছে, যাৰ ফলত প্ৰায় হাজাৰ হাজাৰ গহপুৰ নগৰৰ পৰিয়ালৰ জীৱনলৈ কিন্তু দুৰ্দশা নামি আহিছে। কাৰোবাৰ ঘৰ বাৰী উটুৱাই নিছে, কাৰোবাৰ খেতিপথাৰ নষ্ট হৈছে। আৰু এই মুহূৰ্তত কেমেৰা সহযোগে দেখাব এটি ঘৰ। যোৱাটো শুক্ৰবাৰে এই ঘৰটো তছনছ হৈ পৰিল। পুৱাৰ ভাগত শুই আছিল, প্ৰায় 5:25-30 পুৱাৰ ভাগত সময় আছিল। আৰু সেই সময়তে বিধ্বংসী ৰূপ ধাৰণ কৰি সত্ৰং নৈয়ে এক প্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিলে আৰু পৰিয়ালটোক। কেমেৰা সহযোগে দেখাইছে ঘৰটো, যদি সম্ভৱ হয় মই কিছু জুম কৰি দেখাবলৈ অনুৰোধ কৰিম। কেনেদৰে কোন মুহূৰ্তত হয়তো আকৌ যদি সত্ৰং নৈ বাঢ়ি আহে কি ৰূপ ল'ব তাৰ কোনো নিশ্চয়তা নাইকিয়া হৈছে। পৰিয়ালৰ গৰাকী আছে, দাদা কওকচোন, যিহেতু যোৱা শুক্ৰবাৰে বিধ্বংসী ৰূপ ধাৰণ কৰি সত্ৰং নৈ আহিলে, তাৰ ফলত আপোনালোকৰ ঘৰ মাটি সকলোবিলাক শেষ হৈ গ'ল। এতিয়া কেনেকৈ সময় পাৰ কৰিছে, কেনেকৈ হ'ল? এইটো আমি END বিভাগৰ মানে ইঞ্জিনিয়াৰক আমি আলোচনা কৰিলোঁ। অকল বাঁহকেইটা মাৰিলে তেখেতসকলে, আমি নিজে মাৰিম বুলি কোৱাৰ পিছত তেখেতসকলে আমাক নিজে মাৰিব নিদিলে। বাঁহ আমি দিম বুলি ক'লোঁ, 200 বাঁহ মই ষ্টকত আছিলে, 200 বাঁহ দিম বুলি ক'লোঁ। তেখেতসকলে ক'লে যে আমি বাঁহ চব ৰেডি আছে, আমি নিজে মাৰিম, আপোনালোকে মাৰিব নালাগে। তেনেকৈ বাঁহকেইডাল মাৰি থৈ দিলে, বস্তা কেইটামান এনেকৈ তলত পাৰিলে আৰু একো ব্যৱস্থা নকৰিলে তেখেতসকলে। END বিভাগৰ গাফিলতিৰ ফলত আপোনালোকৰ এনে দুৰ্ভোগ হৈছে? এইটো এইটো ইঞ্জিনিয়াৰে মানে খুদ কথা পাতিছোঁ মই তেখেতৰ লগত, চক্ৰৱৰ্তীক। ইঞ্জিনিয়াৰ চক্ৰৱৰ্তীক ইমান আজি 2 মাহ ধৰি তেখেতক কৈ আছোঁ যে বস্তা কেইটামান দিয়ক, 200 বস্তা দিলে আমাৰ কামটো হৈ যায়। বোলে আপুনি নিদিয়ে যদি আমি নিজে দিওঁ, বালি নাই যদি মোৰ এই ঘৰৰ ভিতৰত বালি আছে, বালিখিনিও আপোনালোকে ব্যৱহাৰ কৰক। নিশ্চয়কৈ ঘৰৰ আৰু এগৰাকী এই মহিলা আছে, বাইদেউ কওকচোন, যিহেতু যদি আকৌ পুনৰ বৰষুণ আহে, আকৌ কিন্তু ফেনা ফুটুকাৰে সত্ৰং নৈ বাঢ়ি আহিব, আকৌ আপোনালোকৰ কিন্তু থাকিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। অসুবিধাটো হ'বই আমাৰ। এতিয়াতো কালি ৰাতিটো হৈ পথাৰত আমি আছোঁ, এতিয়া কোনোতো আমাক এতিয়া ব্যৱস্থা কোনো কৰাই নাই আৰু কোনো চাবলৈও অহা নাই, সুধিবলৈও অহা নাই। কোটি কোটি টকা আহে কিন্তু এই বান্ধ নিৰ্মাণৰ নামত একো ব্যৱস্থা কৰাই নাই। সেয়া আপোনালোকে দেখিছেই নহয়, সেয়া বাঁহ কেনেকৈ দি থৈছে। আমাৰ সেয়া বাঁহ পুতি পেলাই সেয়া হাজিৰা মানুহ লগাই হাজিৰা মানুহ পঠিয়াই দিলে, কামত মানে লগাব নিদিলে। নিশ্চয়কৈ ক'ব লাগিব যে কোটি কোটি টকা আবণ্টন হৈছিল, কিন্তু টকাৰ অনুপাতে কিন্তু কাম নহ'ল, যাৰ ফল এতিয়া গহপুৰৰ সত্ৰংবাসীয়ে ভুগিবলগীয়া হৈছে। কা আন্দোলনৰ ভৰপক সময় বিজেপি এৰি আন্দোলনকাৰীৰ সৈতে চামিল হৈছিল অভিনেতা যতীন বৰা। এতিয়া সলনি হ'ল সময়, পুনৰ বিজেপিলৈ আহিব যতীন বৰা, যাৰ বিৰোধিতা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই। এই প্ৰতিবেদন আগবঢ়াই প্ৰথম সংবাদৰ পৰা বিদায় লৈছো। নমস্কাৰ। নালাগে, একেবাৰেই নালাগে। যতীন বৰাৰ যোগদানৰ বিৰোধিতা ৰমেন ডেকাৰ। আন্দোলনৰ ভৰপক সময়তে দল এৰি আঁতৰি গৈছিল অভিনেতা যতীন বৰা। সেই অভিনেতা যতীন বৰাই 16 আগষ্টত পুনৰবাৰ সংবাদমেল সম্বোধন কৰি ঘূৰি আহিব দললৈ, যাৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই। আৰু ৰমেন ডেকাই যতীন বৰাক আখ্যা দিছে এজন সুবিধাবাদী। প্ৰথমে মন কৰক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ এই ফেচবুক ষ্টেটাছ। অভিনেতা যতীন বৰাৰ যোগদানৰ খবৰ ওলোৱাৰ লগে লগে ৰমেন ডেকাই ফেচবুকত লিখিছে,
ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত দলক চূড়ান্ত বিশ্বাসঘাতকতা কৰি দল ত্যাগ কৰিছিল, সেইসকল নেতাই পুনৰ দলত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিলে দলে বিষয়টো দলৰ মজিয়াত ভালদৰে আলোচনা কৰি সিদ্ধান্ত লোৱা উচিত। পাৰিলে বিজেপিৰ দৰে আদৰ্শগত দলত পুনৰ এনে সুবিধাবাদী নেতাক আঁকোৱালি ল'ব নালাগে। স্পষ্ট, একেবাৰে স্পষ্ট, বিজেপিয়ে যতীন বৰাক জাতত উঠাবলৈ খোজাটো একেবাৰে পচন্দ কৰা নাই ৰমেন ডেকাই। বিৰোধ কৰা নেতা যিসকল আছে, যিসকলে দলত এবাৰ যোগদান কৰিছিল, তাৰপিছত তাত গৈছে, আকৌ নিজৰ স্বাৰ্থৰ কাৰণে আহিব, সেই ধৰণৰ ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীত নল'লে ভাল। এইবাৰ সাংবাদিকৰ প্ৰশ্ন, যতীন বৰা সুবিধাবাদী নেকি? ৰমেন ডেকাৰ উত্তৰ, ডেফিনেটলি। সুবিধাবাদী নেকি তেওঁলোক? ডেফিনেটলি। সুবিধাবাদী নেকি তেওঁলোক? ডেফিনেটলি। ৰত্নাকৰ বাল্মীকি হ'ব খুজিছে, পুনৰ নিজকে শুদ্ধি কৰিব খুজিছে, কিন্তু তাত হেঙাৰ হৈ থিয় দিছে ৰমেন ডেকা। ৰমেন ডেকাৰ দৰে হয়তো বহুতে ভাল পোৱা নাই যতীন বৰাৰ পুনৰ আগমন। ৰমেন ডেকাই খোলাখুলিকৈ কৈ দিছে, বহুতে মন থাকিলেও ক'বহে পৰা নাই। কেমেৰাত হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।